এনিভাৰত চাই থকা সমূহ দৰ্শকলৈ স্বাগতম জনাই আমি আৰম্ভ কৰিব লৈছো আজিৰ এটি বিশেষ প্ৰতিবেদন। ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আৰু ফলাফলে চৌদিশে এক জোৱাৰ তুলিছে, চৌদিশে এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। মই বৰ্তমান উপস্থিত আছো বাইহাটা চাৰিআলিৰ বিহদিয়া জাজিকোনাৰ এখন উচ্চতৰ মাধ্যমিকত আৰু ইয়াৰে পৰিৱেশটো আমি আচলতে আমাৰ এনিভাৰ দৰ্শকে যিসকলে চাই আছে তেখেতসকলৰ বাবে দেখুৱাই লৈছে। এক নৈসৰ্গিক পৰিৱেশত এখন বিদ্যালয় আচলতে ইয়াতে ষ্টাব্লিছ হৈছে আৰু দেখিবলৈ পাইছো যে ইমান ধুনীয়া এটি পৰিৱেশ আৰু মোৰ সহযোগীয়ে আচলতে দেখুৱাইছে ইয়াৰে চৌদিশটো কি ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। মই বৰ্তমান উপস্থিত আছো বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আৰু ইয়াৰে শৈক্ষিক পৰিৱেশটো আচলতে আমি দেখুৱাই লৈছো প্ৰথমতে এনিভাৰতৰ দৰ্শকৰ বাবে। আৰু যিহেতু মই ঘোষণা কৈছোৱে যে আমাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত কিদৰে উজ্জ্বলি উঠিছে ছাত্ৰ ছাত্ৰীসকল, আমি তেখেতসকলৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আৰু পোনে পোনে আহিছো আমি ইয়াৰ পৰা, যিহেতু উচ্চতৰ মাধ্যমিক পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছা, কেনেকুৱা অনুভৱ, ফলাফল কেনেকুৱা? ফলাফল কি আছে 76% আৰু 4টা সাবজেক্টত লেটাৰ আছে। হাইয়েষ্ট মাৰ্ক আছে পলিটিকেল সায়েন্সত 91। কৃতিত্ব কাক দিবা এই ক্ষেত্ৰত, তোমাৰ সফলতাৰ ক্ষেত্ৰত? মোৰ সফলতাৰ ক্ষেত্ৰত পিতৃ মাতৃ, আমাৰ স্কুলৰে ছাৰ বাইদেউসকল আৰু পৰিচালনা সমিতিৰ ছাৰ বাইদেউসকল সকলোৱে মোক সহায় সহযোগিতা কৰিছে, যাৰ বাবে আজি এইখিনি ৰিজাল্ট কৰিবলৈ সক্ষম হৈছো। মেট্ৰিকত কিমান বুলি কৈছিলা? মেট্ৰিকত 65 আছিল আৰু এতিয়া 76। আচলতে আমি ক'ব লাগিব যে বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি ফলাফল, মেট্ৰিকত আচলতে যিসকলে 59 পাইছিলে, 60 পাইছিলে আৰু এতিয়া 70, কোনোবা গৰাকীয়ে 80, কোনোবা গৰাকীয়ে 90, এনেকুৱা ধৰণৰ ফলাফল তেখেতসকলে আঁজুৰি নিবলৈ সক্ষম হৈছে আৰু কৈছে যে বিবেকানন্দ একাডেমীৰ পৰা এগৰাকী ছাত্ৰীয়ে আচলতে পলিটিকেল সায়েন্সত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আমি এই চিগতে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ লগত আন এগৰাকী ছাত্ৰী উপস্থিত আছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী পাটোৱাৰী। ৰিজাল্ট কেনেকুৱা? ৰিজাল্ট ভালে হৈছে। ফাৰ্ষ্ট ডিভিজন পাই ডিভিজনত লেটাৰ 72%। আৰু মই ক'বলৈ বিচাৰোঁ যে বিবেকানন্দ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে মোক ছাৰ বাইদেউসকলে যিখিনি সহায় কৰিছে, মই বহুত সুখী হৈছোঁ। আৰু মা দেউতা পিতৃ মাতৃ মই বহুত হেপী, আৰু এইখিনি সহায় কৰিছে, বহুতখিনি আগবঢ়াই লৈ গৈছে। মোৰ মেট্ৰিকত আছিল 50%, এতিয়া 72। মই ক'ম যে ছাৰ বাইদেউসকলে মোক বহুত আগবঢ়াই লৈ গৈছে। মানে মানুহে হাৰ মানি যাব নালাগে যে সেই মেট্ৰিকত কম পাইছোঁ আৰু পিছকলৈকে মানে বেয়া হ'ব। সেই ক্ষেত্ৰত আমাক বহুত ছাৰ বাইদেউ এখন কলেজৰ পৰা বহুত আগবঢ়াই লৈ গৈছে। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আচলতে তেওঁ কৈছে যে হতাশাই আমাক কেতিয়াবা বিফল কৰি তোলে, হতাশাই আমাক কেতিয়াবা বিচলিত কৰি তোলে, কিন্তু এওঁলোক আচলতে একোটা আদৰ্শ হিচাপে থিয় দিছে এই বিবেকানন্দ একাডেমীত। মেট্ৰিকত 50% আৰু এতিয়া 70%, আচলতে এটা ডিফাৰেঞ্চ, বৃহৎ ডিফাৰেঞ্চ বুলি ক'ব লাগিব। আমাৰ লগত আৰু দুগৰাকী ছাত্ৰী আছে। এইবাৰ যিহেতু ৰিজাল্ট ঘোষণা কৰিলে, কেনেকুৱা ধৰণৰ ফলাফল? নমস্কাৰ, মোৰ নাম মিছ কৰিমা বেগম। মই এই বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হাইস্কুল চূড়ান্ত শিক্ষান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন সহ দুখন লেটাৰ সহ উত্তীৰ্ণ হৈছোঁ। আৰু মোৰ ফলাফল মুঠ নম্বৰ হৈছে 69%। আমি ধন্যবাদ জ্ঞাপন কৰিছো। তোমাৰ কাষলৈ আহিছো। কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰেয়া শৰ্মা। ৰিজাল্ট কেনেকুৱা? ৰিজাল্ট ঠিকে হৈছে। মোৰ মেট্ৰিকত 73 আছিলে, এতিয়া 81। ভৱিষ্যতে কি হোৱাৰ সপোন? ভৱিষ্যতে মই গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ। তোমাৰ কি সপোন আছে ভৱিষ্যতে? ময়ো গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ। গ্ৰেজুৱেশ্যন কৰি মই এগৰাকী ভাল শিক্ষয়িত্ৰী হিচাপে নিজকে গঢ় দিব বিচাৰোঁ। আচলতে মধ্যমণি বুলি ক'ব লাগিব। আমি বাইদেউৰ ওচৰলৈকে আহিছো। বাইদেউ, যিহেতু এটা সকলোৰে কষ্ট জড়িত হৈ থাকে, এখন বিদ্যালয়ৰ লগত জড়িত হৈ থাকে, সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ যেতিয়া ছাত্ৰ ছাত্ৰীৰ ফলাফলে আমাক উৎসাহিত কৰে, কেনেকুৱা অনুভৱ আপোনাৰ? সঁচাকৈয়ে আমি আনন্দিত হৈছোঁ, কাৰণ তেওঁলোকে যিটো পৰ্যায়ৰ পৰাই আমাৰ এই একাডেমীলৈ আহিছিলে, তাৰ মানে বিপৰীত ফলাফল আমাক দিছে তেওঁলোকে। তাৰ কাৰণে আমাৰ ইয়াৰে যিখিনি শিক্ষকবৃন্দ আৰু পৰিচালনা সমিতি, তেওঁলোকক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে ল'ৰা ছোৱালীখিনিৰ কাৰণে। আৰু ল'ৰা ছোৱালীখিনিকো ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ টোটেল 35টা ষ্টুডেণ্ট আছিলে আৰু গোটেইখিনিয়ে ভাল ফলাফল দিছে। আমি বিচৰা ধৰণে তেওঁলোকে দিছে, আৰু সেইকাৰণে তেওঁলোকক আমাৰ একাডেমীৰ ফালৰ পৰাই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যত ভাল হওক। তেওঁলোকে যিটো
তেওঁলোকে যি ধৰণে আশা কৰিছে সেইমতে তেওঁলোকে আগবাঢ়ি যাওক, আমাৰ ফালৰ পৰা আশীৰ্বাদ আছে সেইখিনিয়ে। আৰু নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। সেইটা আছিল আচলতে এই বিদ্যালয়খনৰ অধ্যক্ষা আৰু আমাৰ লগত মেনেজমেণ্টৰ বিষয়ববীয়া সকলো উপস্থিত আছে। মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈকে আহিছোঁ। এটা ভাল ফলাফল বুলি ক'ব লাগিব, কেনেকুৱা অনুভৱ? ধন্যবাদ। আচলতে বিবেকানন্দ একাডেমীত যিমানখিনি ছাত্ৰ ছাত্ৰী এই অঞ্চলৰ দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী ইয়াতে নামভৰ্তি কৰিছিলে, তৃতীয় বিভাগ আৰু দ্বিতীয় বিভাগত তেওঁলোকে ইয়াতে এডমিশ্যন লৈছিলে আৰু 2-3জন ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াভাৱে ইয়াতে শিক্ষাদান কৰিছিলোঁ। আমাৰ ইয়াতে আজিৰ এই সফলতাৰ আঁৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ অশেষ পৰিশ্ৰম আৰু মেনেজমেণ্টৰ চেষ্টাৰ ফলত আজি এনেকুৱা এটা ৰিজাল্ট পোৱাৰ কাৰণে সক্ষম হৈছোঁ। এতিয়া আমাৰ পৰৱৰ্তী আমাৰ এডমিশ্যন চলি আছে। যিসকলে অনুতীৰ্ণ হৈছে তেওঁলোককো ইয়াতে সুবিধাকণ আমি দিয়াৰ প্ৰচেষ্টা হাতত লৈছোঁ, যাতে ভৱিষ্যত এই অঞ্চলৰ পৰা এই বিবেকানন্দ একাডেমী আকাশে বতাহে যেন অসমৰ চৌদিশে নামটো বিয়পি যায়, তাৰে আমি কামনা কৰি এই অঞ্চলটিক শিক্ষিত ৰূপত গঢ় দিবৰ কাৰণে আমি চেষ্টা ৰাখিছোঁ। ধন্যবাদ। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি মেনেজমেণ্ট ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ, আমি কাৰ্যক্ৰমে ইয়াৰে যিসকল কৰ্মৰত শিক্ষক আছে আমি তেখেতসকলৰ লগতো কথা পাতিম। আপোনাৰ ওচৰলৈকে আহিছোঁ। অনুভৱ কেনেকুৱা যেতিয়া নিজে পঢ়োৱা ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰে? এক অনুভৱটো আমাৰ সুকীয়া হয়, তথাপিও আপোনাৰ পৰা জানিব বিচাৰিছোঁ। খুব ভাল অনুভৱ। প্ৰথমতে আপোনালোকক মই ধন্যবাদ জনাইছোঁ ইয়ালৈকে অহাৰ বাবে, আমাৰ একাডেমীখনে নিউজ কৰিবৰ কাৰণে অহাৰ বাবে। আমাৰ এইখন একাডেমী 2023 চনত আচলতে প্ৰতিষ্ঠা হৈছিলে আৰু প্ৰথম বেচ আছিলে তেওঁলোকে। আমি তেওঁলোকক লৈ খুব আশা কৰিছিলোঁ। তাৰ কাৰণে আমাৰ পৰিচালনা সমিতিৰ লগতে আমাৰ একাডেমীৰ শিক্ষক কৰ্মচাৰীৰ সহযোগত আৰু অভিভাৱকসকলৰ সহযোগত আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে আচলতে অধ্যয়নৰ মাজতে তেওঁলোকক আমি সীমাবদ্ধ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেইকাৰণে যিহেতু আমি ভাল ফলাফল পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু তেওঁলোকৰ মেট্ৰিকত যি পাৰ্চেণ্টেজ আছিলে তাতকৈ আমি তেওঁলোকৰ অগ্ৰগতি আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ। তাৰপৰা মই নিজে ৰাজনীতি বিজ্ঞান পঢ়াওক, মোৰ বিষয়ত বিভিন্ন ছাত্ৰ ছাত্ৰী লেটাৰ পোৱাৰ লগতে এবাৰ হিয়াশ্ৰী পাটোৱাৰী 90ৰ ওপৰত হয়তো আনিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই খুব সুখী আৰু এইদৰে আমি অনাগত দিনতো আমি ভাল এটা ৰিজাল্ট পাম বুলি আমি আশাবাদী আৰু আমি চেষ্টা কৰি যাম। নিশ্চয়কৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ আচলতে এক মনোভাৱ কথাৰ প্ৰকাশতে গম পোৱা যায় যে কিমানখিনি তেখেতসকল আনন্দমুখৰ পৰিৱেশ হৈছে এই বিদ্যালয়খনত আচলতে। আৰু আন এগৰাকী শিক্ষক উপস্থিত আছে, আপোনালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সমূহ টিমলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা অনুভৱ? হয়, বহুত ভাল লাগিছে। কাৰণ কিয় প্ৰথম অৱস্থাত আমি বহুত এই অঞ্চলৰ দুখীয়া পৰিয়ালৰ ঘৰত গৈছিলোঁ। প্ৰায়সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চাৰিআলি বা গুৱাহাটীত বুকিয়ে হয় বা ভালৰ পাৰ্চেণ্টবিলাক চব সেইফালে গুচি যায়। আমি বহুত ৰিকুৱেষ্ট কৰি আহকচোন দিয়ক, কম পইচা চিন্তা কৰিব নালাগে, যিখিনি পাৰোঁ গোটেইখিনি সহায় কৰিছোঁ। কিতাপ পত্ৰ নিজৰ হাতৰ পৰা কিনিও আমি দুয়োজনক দিছিলোঁ। গতিকে সেইখিনি কৰি আমি আজি যিখিনি সফলতা পাইছোঁ, 30% বা 40% ষ্টুডেণ্টৰ 70লৈকে নিব পাৰিছোঁ, নিজকে কষ্টৰ সাৰ্থক হোৱা বুলি ভাবিছোঁ। আৰু বহুত ভাল লাগিছে তেওঁলোকৰ এইখিনি উপকৃত হোৱাৰ কাৰণে। প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত তেওঁলোকে ভাল হওক। গতিকে এইখিনি আমাৰ প্ৰচেষ্টা আৰু আমি তেওঁলোকক এইটো শিকাওক, গোটেইখিনি নোৱাৰিলেও যিখিনি আমাৰ সামৰ্থ্য UPSC বা APSCৰ কাৰণে যিখিনি প্ৰস্তুত কৰিব লাগে তেওঁলোকক, এইবিলাক কথা আমি তেওঁলোকক শিকাইছিলোঁ বা অলপ আমাৰ উৎসাহিত কৰিছিলোঁ। ভগৱানক প্ৰাৰ্থনা কৰোঁ তেওঁলোকে এইবিলাকত সফলতা হওক, এইখিনি আমাৰ চিন্তা। আৰু অলপ এক্সাইটেড হৈছোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। থেংক ইউ। নিশ্চয়কৈ আচলতে কৈছে যে পৰিৱেশটোৱে আচলতে এক্সাইটমেণ্টৰ হৈ গৈছে আৰু তেখেতসকলে পাঠ্যপুথিৰ লগতেও আৰু কাৰিকৰী বহুতো শিক্ষা এই বিদ্যালয়খনে দি আহিছে। আমাৰ লগত ইয়াৰে ছাত্ৰ ছাত্ৰীসকল আছে, বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল আছে। তোমাৰ ওচৰলৈকে আহিছোঁ, কি নাম? কোন ক্লাছত পঢ়ি আছা? 9ত পঢ়ি আছা। বাহঁতে যে ইমান ধুনীয়া ৰিজাল্ট কৰিছে, কেনেকুৱা অনুভৱ? কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আন এগৰাকী ছাত্ৰী আছে, কেনেকুৱা লাগিছে? বাহঁতৰ ৰিজাল্টক লৈ কি ভাবিছা? ভাল লাগিছে। কিমান বেছি? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। গৌৰৱবোধ কৰা বাহঁতক লৈ? আৰু আমাৰ লগত আৰু আছে ছাত্ৰ ছাত্ৰীসকল, আমি কথা পাতিবৰ কাৰণে যত্ন কৰিম। কেনেকুৱা অনুভৱ? তোমাৰ ওচৰলৈকে আহিছোঁ, কি নাম? বহুত ভাল লাগিছে। তেওঁলোকে আমাৰ এই কলেজৰ পৰা যিহেতু ভালদৰে উত্তীৰ্ণ হৈছে, তেখেতসকলক আমি শুভেচ্ছা জনাইছোঁ যাতে আগলৈ আৰু ভালদৰে পঢ়ি যাব পাৰে। সেইটোৱে। হয়, নিশ্চয়কৈ আমাৰ লগত আৰু ছাত্ৰ ছাত্ৰীসকল আছে, আমি তেওঁলোকৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ইমান ধুনীয়া এটা ৰিজাল্ট ইয়াতে এই বিবেকানন্দই গৌৰৱ কঢ়িয়াই আনিছে যে বাহঁতে, তোমালোকৰ যিখিনি ওপৰৰ বাহঁত আছিলে ভাল ৰিজাল্ট কৰিছে। কি শিকিলা ইয়াৰ পৰা? ইয়াৰ পৰা আমি বহুত আনন্দিত হৈছোঁ, যিহেতু বাহঁতে ইমান ভাল ৰিজাল্ট এটা কৰি গৌৰৱ কঢ়িয়াই আনিছে। আমিও আহাবাৰ মেট্ৰিক দিম যিহেতু
আমি ভাল কৰিম বুলি মানে চেষ্টা কৰিম আৰু ভাল কৰিবলৈ ইয়াতে আমাক যিহেতু ছাৰ বাইদেউহঁতে মানে ইমান ভালদৰে পঢ়ায় আমাৰ মানে টিউশ্যন ল'বলগীয়া নহয় আমাৰ গতিকে আমিও ভাল কৰিবলৈ চেষ্টা কৰিম আৰু হয়, গৌৰৱ নিশ্চয়কৈ কৰিম। আমি ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ লগত আৰু এগৰাকী ছাত্ৰী আছে, আমি শেষত কথা পাতিছো। কেনেকুৱা অনুভৱ, কি ক'বা? বহুতে ভাল লাগিছে প্ৰথম বৰ্ষৰ দাদা বাইদেউহঁতে ইমান ধুনীয়া ৰিজাল্ট কৰিছে, বহুতে আনন্দিত আৰু আমাক ছাৰ বাইদেউসকলে ধুনীয়াকৈ পঢ়ায় আৰু টিউশ্যনো ল'বলগীয়া হোৱা নাই আৰু আমি চেষ্টা কৰিম অহাবাৰ মেট্ৰিকটো ভাল কৰিবলৈ। ধন্যবাদ। হয়, নিশ্চয়কৈ আচলতে এয়াই আছিল বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিৱেশ 2023 চনত স্থাপিত হোৱা এই বিদ্যালয়খনৰ যি ৰিজাল্ট, যি ফলাফল, এই ফলাফলে অকল বিদ্যালয়খন বুলি নহয়, এই সমগ্ৰ অঞ্চলটোলৈ এক গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছে আৰু আমিও এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সমন্বিতে সকলো কৰ্মকৰ্তালৈ শুভেচ্ছা জ্ঞাপন কৰিছো।